শিৱসাগৰ বেতবাৰী আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত 14 নৱেম্বৰৰ পৰা 3 দিনীয়াকৈ উদযাপন কৰা হ'ব ৰাস মহোৎসৱ। এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা ৰাসে। বেতবাৰী মেৰবিলত উদযাপন কৰিবলৈ লোৱা ৰাসৰ বাবে সোমবাৰে নিশা অন্তিম আখৰাত ব্যস্ত হয় শিল্পী তথা কলাকুশলীসকল। বেতবাৰী মেৰবিলস্থিত ৰাস মঞ্চত বৰ আখৰাত ব্যস্ত হয় শিল্পীসকল। লক্ষণীয় যে সোণালী জয়ন্তী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিয়ে দিহানাম প্ৰতিযোগিতা, কংসালয় প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিছিল। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ধৰি ৰখাৰ লগতে আধ্যাত্মিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে এনেবিলাক কাৰ্যসূচী লোৱা বুলি সদৰি কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ চাংমাই। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। এইবাৰ অনুভৱটো আচলতে সুকীয়া বুলি ক'ব লাগিব। প্ৰত্যেক বছৰে আমাৰ ৰাস উদযাপন হৈ আছে যদিও এইবাৰ যিহেতু 50 বছৰ অতিক্ৰম কৰিছে ৰাসভাগীয়ে, আৰু আমাৰ এইবাৰ কাৰ্যসূচী অলপ দীঘলীয়া, 2 দিন সম্পূৰ্ণ ৰাস পাতিছে আৰু কংসবধ আছে তৃতীয় দিনা। তাতে আমাৰ সৌভাগ্য যে আমি যশোদা ভাওটো প্ৰথমবাৰলৈ ইয়াত দিবলৈ মানে পাইছোঁ। হয়, এটি সংলাপ সৰু মই ক'বলৈ লৈছোঁ। হাই মোৰ প্ৰাণধন কৃষ্ণ, এই দক্ষিণীৰ আচলৰ ধন, এই দক্ষিণীখন আঁঠনি কৰি তই কলৈ গলি পাছা। আজিৰ পৰা মই কাক ক্ষীৰ ল'ব নোযাচিম। কোনে মোক আই আই বুলি মাতিব বাছা, কোনে মোক আই আই বুলি মাতিব। ধন্যবাদ। আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ যি সোণালী বৰ্ষৰ যি মহোৎসৱৰ লগত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। আজি বৰ্তমান আমাৰ ভয়সেৱাৰ চলি আছে মহাৰাসৰ, আৰু আমাৰ প্ৰায় মঞ্চৰ সজ্জা কাম পৰা সম্পূৰ্ণ হৈ উঠিছে। কালি পৰহিৰ পৰা 14, 15 আৰু 16 নৱেম্বৰ 3 দিনীয়া কাৰ্যসূচী আমি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাভাগী এই আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ ইয়াতে মঞ্চস্থ কৰিব লোৱা হৈছে। কেইটা প্ৰথম আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি হৈ গ'ল। তাৰ পাছত আমি দিহানাম প্ৰতিযোগিতা পাতিলোঁ সদৌ অসম ভিত্তিত, যিখিনি আমাৰ আই মাতৃসকলৰ দ্বাৰা আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবৰ কাৰণে আৰু এখন সুস্থ সমাজ, শৃংখলাবদ্ধ সমাজ গঢ় দিবৰ বাবে আমি এনে অপ্ৰাণ চেষ্টা চলাই আছোঁ। আৰু আমাৰ দুদিনকৈ সদৌ অসম ভিত্তিত দিহানাম কংসালয় প্ৰতিযোগিতাটো অনুষ্ঠিত হৈ গ'ল। আৰু যোৱাকালি অৰ্থাৎ
11 তাৰিখৰ দিনাখন আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ল। তাৰ পাছতে আমি এভাগী মহাপুৰুষীয়া অংকীয়া ভাওনা কেলিগোপাল ভাওনা অনুষ্ঠিত হ'ল। পালকি কলাকেন্দ্ৰৰ শিশুসকলে পৰিৱেশন কৰিলে, খুব সুন্দৰভাৱে হৈ গৈছে। ৰাস কেইদিনীয়া হ'ব? ৰাস 3 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিবলৈ দিছোঁ। আজি কি হৈ আছে? আজি ভৰসীয়া চলি আছে, মহাৰাসৰ যি আৰু আমাৰ কংসৰ যি দৃশ্য এইবিলাক আখৰা চলি আছে। শিল্পীসকল ইয়াৰ সেইসকল স্থানীয়, আমাৰ সম্পূৰ্ণ স্থানীয়। আমি যি আধ্যাত্মিক চেতনা যিটো জাগ্ৰত কৰিবলৈ আমি বিচাৰিছোঁ, কাৰণ আধ্যাত্মিক অবিহনে এখন শৃংখলাবদ্ধ সমাজ গঠিত নহয়। আধ্যাত্মিক জ্ঞানটো লাগিবই।